নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত AIDFৰ সাধাৰণ সম্পাদক শাহজাহান আলীৰ। আজি আপোনাক কৈছো ইয়াত তিনিটা চেণ্টাৰ আছে, এই তিনিটা চেণ্টাৰৰ পৰা এভব 90% ভোট ইনশাআল্লাহ মোল্লা বদৰুদ্দিন নাজমুল সাহেবে লাভ কৰিব। তিনিটা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে ধুবুৰী সংসদীয় সমষ্টিৰ অন্তৰ্গত নৱ সংযোজিত চেঙা সমষ্টিৰ চুকে কোণে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে AIDFৰ সাধাৰণ সম্পাদক শাহজাহান আলীয়ে। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা AIDFৰ প্ৰধান বদৰুদ্দিন আজমলক গৰিষ্ঠ সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ উদ্দেশ্য আগৰ ৰাখি নিশা নৱ সংযোজিত চেঙা সমষ্টিৰ অন্তৰ্গত পাম্পৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নিশা আয়োজন কৰে নিৰ্বাচনী প্ৰচাৰ সভা। বৰপেটা জিলা কমিটিৰ সম্পাদক হাফিজ আবিদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক শাহজাহান আলীয়ে। ভাষণত AIDF প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। আজমল ছুপাৰ 40, IS একাডেমী, তানজিন বোৰ্ড, দিনী তালিমী বোৰ্ড, মাৰ্কাজুল মাৰিফৰ জৰিয়তে শৈক্ষিক বিপ্লৱৰ সূচনা কৰাৰ লগতে দৰিদ্ৰ লোকক চিকিৎসাৰ সকাহ দিয়াৰ উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইত চিকিৎসালয় স্থাপন কৰাৰ কথা উল্লেখ কৰে। যোৱা তিনিটা কাৰ্যকালত ফুলবাৰীত এছিয়া মহাদেশৰ ভিতৰত বৃহত্তৰ দলং, ধুবুৰীত বিমানবন্দৰ, জাহাজঘাট, বাণিজ্যিক কেন্দ্ৰ, গুৱাহাটী ধুবুৰী ৰেল লাইনৰ পুনৰ মুকলিৰ লগতে ধুবুৰী গোৱালপাৰা 4 লাইনযুক্ত ৰাস্তাৰ কামো আজমলৰ অৱদান বুলি কয় সম্পাদকগৰাকীয়ে। ভাষণত কংগ্ৰেছক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰি চাহ দোকানত বাকী খাই পইচা নিদিয়া ৰকিবুল হুছেইন বদৰুদ্দিন আজমলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাত ধুবুৰীবাসী লজ্জিত বুলিও কটাক্ষ কৰে। লগতে বদৰুদ্দিন আজমলে 4 পৰা 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে কেন্দ্ৰীয় সাধাৰণ সম্পাদক শাহজাহান আলীয়ে। চেঙা সমষ্টিৰ পৰা ইনশাআল্লাহ যদি আল্লাহ বচাই ৰাখে আপোনালোকে প্ৰমাণ পাব মিনিমাম 75 to 80% ভোট মোল্লা বদৰুদ্দিন নাজমুল সাহেবে পাই আছে। আপোনালোকে চাই থাকক। মানুহ নহয়, এগৰাকী বিশেষ ব্যক্তি, যিজন বিশেষ ব্যক্তিৰ নেতৃত্বত আজি ঠেলাৱালাৰ ল'ৰা MBBS ডক্টৰ হৈ আছে, ৰিক্সাৱালাৰ ল'ৰাই আজি MBBS ডক্টৰ হৈ আছে, এজন খেত মজদুৰ কৰা মানুহৰ ল'ৰা এজন আজি MBBS হৈ আছে, ইঞ্জিনিয়াৰ হৈ আছে, APS অফিচাৰ হৈ আছে, ACS অফিচাৰ হৈ আছে। গতিকে যিগৰাকী ব্যক্তিৰ ইমান অৱদান এই সমাজখনৰ প্ৰতি দিছে, গতিকে ইয়াত আৰু নতুন মুখৰ বুলি একো নাই। ইয়াত নতুন মুখ নালাগে মানুহ, যাৰ ইমান অৱদান আছে তাৰপিছত আৰু বেলেগ কথা কোৱাৰ কোনো প্ৰয়োজনে নাই। এই কমিউনিটিৰ যেতিয়াই দুৰ্যোগ আহিছে তেতিয়াই মৌলানা বদৰুদ্দিন আজমল চাহেবে প্ৰাণ ঢালি মানুহক হেল্প কৰিছে। গতিকে সেই ক্ষেত্ৰত নতুন মুখ বুলি ৰকিবুল হুছেইন ডাঙৰীয়া কোনো নতুন মুখ নহয়। তেখেত কণ্টিনিউৱাছলি 15 বছৰ অসম মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে। তেখেতৰ মন্ত্ৰিত্বৰ কালত বাঁশবাৰীৰ নিচিনা অঞ্চলত 5000 মুছলমান মানুহক ৰমজানৰ মাহত ঘৰ জ্বলাই দি সেই মানুহখিনিক নিৰাপত্তাহীনতা কৰি দিছিলে। মানুহখিনি তাতে প্ৰায় 2000 মানুহক হত্যা কৰা হৈছিলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই তাত কোনোদিন খবৰ ল'বলৈ যোৱা নাছিলে। সেই সময়ত মানুহক এনেকুৱা এটা দুৰ্যোগৰ সন্মুখীন কৰি পেলাই তেখেতে নিজৰ পৰিয়াল লৈ লণ্ডনত গৈছিলে অলিম্পিক খেলা দেখিবলৈ। কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহেবে সেই কাম নকৰি নিজে তাত গৈ পেলাই AIDF দলৰ 14 জন বিধায়ক লৈ তাত গৈ পেলাই আমাৰ যিখিনি মানুহক হত্যা কৰা হৈছিলে সেই মানুহখিনিৰ জানাজা জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক হাফিজ ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়াই জানাজা নামাজ আদায় কৰিছিলে। তেনে এজন মহান ব্যক্তিক আমাৰ মানুহে কেতিয়াও পাহৰি নাযায় আৰু তেনে এজন মহান ব্যক্তিৰ নেতৃত্ব আমাৰ মানুহে আশা কৰিছে, বিচাৰিছে। ৰকিবুলৰ নিচিনা তেনেকুৱা এজন ধোকাবাজ, চাহ দোকানত 3 লাখ টকা বাকী খাই পইচা নিদিয়া আৰু আমাৰ মানুহৰ বিপদৰ সময়ত ওচৰত থিয় নোহোৱা সেই মানুহজন কোনো নতুন মুখ নহয়, মানুহে ধুনীয়াকৈ চিনি পায়। গতিকে ৰকিবুল হুছেইন নাথিং, আমাৰ হুজুৰ ইনশাআল্লাহ জিকিব ফাইনেল। ইনশাআল্লাহ মে'ৰ 7 তাৰিখে যি সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী হজৰত মৌলানা বদৰুদ্দিন আজমল চাহেব এটা বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত ইনশাআল্লাহ হ'ব। ইতিমধ্যে আমাৰ চেঙা সমষ্টিৰ চৰ অঞ্চলৰ যিটো দক্ষিণ পাৰ্ট, চেঙা সমষ্টিৰ যিটো দক্ষিণ পাৰ্ট, এই দক্ষিণ পাৰ্টত ইনশাআল্লাহ আমাৰ ৰাইজৰ বিপুল সঁহাৰি আমি দেখিছোঁ। আৰু ইনশাআল্লাহ আমাৰ এই অঞ্চলৰ পৰা চেঙা সমষ্টিৰ উজিৰ ওচৰৰ পৰা আৰম্ভ কৰি
আমার এইফালে পূবফালে গদনি বান্দালিল যে বৃহৎ এলাকা, এই এলাকার ইনশাল্লাহ আমার হুজুর বহুত ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হৈ যাব। আৰু ধুবুৰী লোকসভাৰ অন্তৰ্গত 11টা সমষ্টি মই ৰমজান মাহৰ পৰা আৰম্ভ কৰি আজিলৈ মই গোটেই সমষ্টিখনত ঘূৰিছোঁ, মানুহৰ মাজত গৈছোঁ, বিভিন্ন সমষ্টিত গৈছোঁ, মানুহৰ বিপুল সঁহাৰি দেখিছোঁ। আৰু মানুহৰ এটাই কথা যে আমি হুজুৰক ভোট দিম। আৰু মানুহে লাজ পাইছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এজন দক্ষ, এজন বিজ্ঞ সাংসদৰ লগত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিচিনা এজন মানুহ কণ্টেষ্ট কৰাটোৱে ধুবুৰীবাসীয়ে লাজ পাইছে যে এনেকুৱা এজন দক্ষ মন্ত্ৰী, যিজন মন্ত্ৰী থাকি মন্ত্ৰিত্বৰ কালত এই কমিউনিটিক কোনো ধৰণৰ সুৰক্ষা দিব নোৱাৰিলে, এই কমিউনিটিৰ কোনো ধৰণৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰিলে, সেই মানুহজন আজি মৌলানা বদৰুদ্দিন ডাঙৰীয়াৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনালোকে জানিব যে ধুবুৰী লোকসভাৰ ভিতৰত আমাৰ ধুবুৰী HPCৰ আণ্ডাৰত যিকেইখন সমষ্টি আছে, এই সমষ্টিৰ মানুহৰ উন্নয়নৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে ধুবুৰী, আপনার মানকাচর, জলেশ্বর, গোয়ালপাড়া পশ্চিম, আপনার বিলাসীপাড়া পশ্চিম, গৌরীপুর, গোলকগঞ্জ, ধুবুৰী, এই মানুহখিনি যাতায়াতৰ ব্যৱস্থাৰ কাৰণে ধুবুৰী ফুলবাৰী দলং ইতিমধ্যে কৰিলে, ইতিমধ্যে ৰূপসী বিমানবন্দৰখন কৰিলে, ইতিমধ্যে ধুবুৰী ৰেল লাইনটো কমপ্লিট কৰি দিলে, ইতিমধ্যে ধুবুৰীত জাহাজ ঘাট কৰিলে। তাৰ উপৰিও তেখেতৰ ব্যক্তিগত আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন জাগাত আজমল ফাউণ্ডেশ্যনৰ নামত মহাবিদ্যালয় স্থাপন কৰিলে, মাৰ্কাজুল মাৰিফৰ নামত মাদ্ৰাছা স্থাপন কৰিলে, আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ কাৰণে ধুবুৰীত মেডিকেল কলেজ কৰিলে, এগ্ৰিকালচাৰ কলেজ কৰিলে। এনেকৈ তেখেতৰ জৰিয়তে এণ্টায়াৰ ধুবুৰী HPC উন্নয়নৰ যিটো ধাৰা, এই ধাৰা অব্যাহত ৰখাৰ কাৰণে ধুবুৰীবাসী ইতিমধ্যে সিদ্ধান্ত লৈছে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া চতুৰ্থবাৰৰ বাবে আকৌ সাংসদ হিচাপে নিৰ্বাচিত হৈ পাৰ্লামেণ্টলৈ যাব আৰু ধুবুৰী HPCৰ সামগ্ৰিক যিখিনি উন্নয়ন তেখেতেই কৰিব, বেলেগ আৰু আশা মানুহ। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আসাম লোকেল নিউজ।